নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম এলপি আৰু ইউপিৰ কেটেগৰী ওয়াইজ কাট অফৰ এটি সামগ্ৰিক বিশ্লেষণ প্ৰথমে এলপিৰ ক্ষেত্ৰত আমি কিছু তুলনামূলকভাৱে বিশ্লেষণ আগবঢ়াবলৈ লৈছো প্ৰথমবাৰৰ কাৰণে ভিডিওটো চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব এলপিৰ ক্ষেত্ৰত আসামিজ মিডিয়ামত মুঠ 3156টা পোষ্ট ওলাইছে আৰু আটাইতকৈ বেছি পোষ্ট ওলাইছে আনৰিজাৰ্ভ কেটেগৰী 1372টা ওবিচি এমওবিচিৰ ক্ষেত্ৰত 484টা এসচিৰ ক্ষেত্ৰত 248টা এসটি প্লেন্সৰ ক্ষেত্ৰত 277টা এসটি হিলছৰ ক্ষেত্ৰত 266টা পিডব্লিউডিৰ ক্ষেত্ৰত 245টা আৰু টি টাইপছৰ ক্ষেত্ৰত 264টা গতিকে যদিও বা পোষ্ট আটাইতকৈ বেছি আনৰিজাৰ্ভ কেটেগৰীতে ওলাইছে তথাপিতো কম্পিটিশন কিন্তু আটাইতকৈ বেছি হয় আনৰিজাৰ্ভ কেটেগৰীতে এই কথা আপোনালোকে সকলোকে অৱগত যে টেটত যদি 90তকৈ বেছি নম্বৰ পায় এই প্ৰাৰ্থীসকল আনৰিজাৰ্ভৰ মেৰিট লিষ্টতো আহি যায় গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আটাইতকৈ কম্পিটিশনৰ সন্মুখীন হয় জেনেৰেল কাষ্টৰ প্ৰাৰ্থীসকল গতিকে এলপিৰ ক্ষেত্ৰত লখিমপুৰ 203টা পোষ্ট ওলাইছে আনৰিজাৰ্ভত শোণিতপুৰত 223টা নগাঁৱত 126টা আৰু তিনচুকীয়াত 107টা আৰু গোলাঘাটত 101টা ডিব্ৰুগড়ত 117টা পোষ্ট ওলাইছে আৰু গোলাঘাটত 101টা অৰ্থাৎ এইকেইখন জিলাত 200ৰ ওপৰত আছে দুখনত আৰু 100 প্লাছত আছে তিনিচুকীয়া নগাঁও গোলাঘাট আৰু ডিব্ৰুগড় গতিকে এইকেইখন জিলাত বহু প্ৰাৰ্থীয়ে আনৰিজাৰ্ভৰ তেওঁলোকৰ নামটো আহিব বুলি আশা কৰিছে আৰু তুলনামূলকভাৱে ইয়াতকৈ কিছু কম যদিও ধুবুৰী আৰু সাউথ সালমাৰটো আনৰিজাৰ্ভৰ বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ নামটো আহিব বুলি ভাবিছে গতিকে জিলা ভিত্তিক বিশ্লেষণ যদি বিচাৰিছে আপোনালোকে এলপিৰ ক্ষেত্ৰত প্ৰায়বিলাক জিলাৰ দিয়া আছে চেনেলৰ লিংকত গৈ চাই ল'ব আজি আমি সামগ্ৰিকভাৱে আলোচনা কৰিম গতিকে এই 200ৰ প্লাছত থকা জিলা দুখনত যদিও প্ৰভিজনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত প্ৰথমতে অলপ বেছি হ'ব ফাইনেল মেৰিট লিষ্টত কিন্তু অন্য জিলাৰ তুলনাত কমিব আৰু 100ৰ প্লাছত থকাখিনিতো এইকেইখনতকৈ 200ৰ ওপৰত থকাতকৈ কিছু ওপৰত থাকিব আৰু বাকীখিনি জিলাত যিবিলাকত 50 তলত আছে বা 50 ওপৰত জাস্ট আছে সেইবিলাক জিলাকত কিছু কম্পিটিশনটো বাঢ়িব আৰু সেইবিলাকত এনে বহু প্ৰাৰ্থী আছে কম নম্বৰ থকা প্ৰাৰ্থীয়ে যিহেতু তিনিখনে প্ৰিফাৰেন্স দিব পাৰে তেওঁলোকৰ এইকেইখন কম জিলাকেইখনত তেওঁলোকে দিয়া নাই গতিকে তাত কম এপ্লাইড কেণ্ডিডেটৰ সংখ্যাও কিন্তু অন্য জিলাৰ তুলনাত কম হ'ব তথাপিতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ কিন্তু অন্য কেটেগৰীৰ তুলনাত বাঢ়িব এইবাৰ তথাপিতো এলপিৰ ক্ষেত্ৰত যিহেতু বিএডখিনি নাই আৰু এনআইএছৰ কেৱল পিটিশনাৰখিনি আছে আৰু কণ্টেক্সুৱেল টিচাৰ ইতিমধ্যে ৰেগুলাৰৰ কথা কৈছে গতিকে কিছু যোৱাবাৰৰ তুলনাত কিন্তু কমিব আৰু 2-3টা যিহেতু নিযুক্তি হৈ গৈছে ওবিচি এমওবিচিৰ ক্ষেত্ৰতো তেনেদৰে ধুবুৰীত বহু প্ৰাৰ্থী কম নম্বৰ থকা প্ৰাৰ্থীয়ে আশা কৰিছে যিহেতু 112টা পোষ্ট আছে আৰু তাৰ পিছতেই যিকেইখন জিলাত বেছি পোষ্ট আছে ওবিচি এমওবিচি নগাঁও শোণিতপুৰ সাউথ সালমাৰ এইকেইখনত যথেষ্ট পোষ্ট আছে কিন্তু ওবিচি এমওবিচিৰ ক্ষেত্ৰতো যথেষ্ট প্ৰাৰ্থী আছে তাৰ তুলনাত পোষ্টৰ সংখ্যা কম অন্য কেটেগৰীৰ তুলনাত গতিকে কম্পিটিশনটো হ'ব কিন্তু আনৰিজাৰ্ভতকৈ কাট অফটো কম হ'ব এসচিৰ ক্ষেত্ৰতো 248টা পোষ্ট আছে সেই তুলনাত প্ৰাৰ্থীৰ সংখ্যা বেছি আৰু আটাইতকৈ বেছি পোষ্ট থকা জিলা ইয়াত 50 প্লাছতে নাই তথাপিতো এসচিৰ ক্ষেত্ৰতো কাট অফ ওবিচিতকৈ কিছু তলত হ'ব আৰু এসটি প্লেন্সৰ ক্ষেত্ৰত ধুবুৰীৰ নিচিনা জিলাত কাট অফ বহুত তললৈ নামিব যিহেতু 78টা পোষ্ট আছে আৰু যোৱাবাৰৰ মেধা তালিকাখিনি আপোনালোকে চাব তাতো যথেষ্ট কাট অফ কম হৈছিলে এসটি প্লেন্সৰ ক্ষেত্ৰত আৰু এসটি হিলছৰ ক্ষেত্ৰত 266টা পোষ্ট আছে গতিকে বহু কম নম্বৰ থকা প্ৰাৰ্থীয়ে পাব আৰু বহু পোষ্ট খালিয়ে থাকি যোৱাৰ সম্ভাৱনা আছে পিডব্লিউডি কেণ্ডিডেটৰ ক্ষেত্ৰত 245টা পোষ্ট আছে গতিকে আসামিজ মিডিয়ামৰ ক্ষেত্ৰত পিডব্লিউডি কেণ্ডিডেটৰ যথেষ্ট সম্ভাৱনা আছে তেওঁলোকৰ ক্ষেত্ৰতো কাট অফ এসটি প্লেন্সৰ হয়তো প্ৰায় সমানেই থাকিব কিছু পইণ্টত হয়তো কমহে হ'ব পাৰে আৰু এইবাৰ টি টাইপছৰ কাৰণেও ৰিজাৰ্ভেশ্যন আছে 264টা পোষ্ট আছে গতিকে টি টাইপছৰো টেটত বহুত ভাল নম্বৰ পোৱা প্ৰাৰ্থীৰ সংখ্যা বহুত কম আছে আৰু পাছ কৰা প্ৰাৰ্থীসকলৰ যিহেতু তেওঁলোকৰ কাৰণে স্পেচিয়েল ৰিজাৰ্ভেশ্যন টি টাইপছৰ দিছে গতিকে টি টাইপছৰো প্ৰায়খিনি প্ৰাৰ্থীয়ে পাই যাব আৰু বেছি নম্বৰ থকাখিনি যিহেতু
আনৰিজাৰ্ভলৈ গুচি যাব 90তকৈ বেছি থকা। গতিকে LPৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত এনেধৰণৰ হ'ব পাৰে। বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো তেনেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত LPত হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জত আনৰিজাৰ্ভত কিছু কাট অফ কমিব। বাকীকেইখন জিলাত কাট অফ যিহেতু পোষ্টৰ সংখ্যা কম বাঢ়ি যাব। OBC MOBCৰ ক্ষেত্ৰতো হাইলাকান্দি আৰু কাছাৰৰ ক্ষেত্ৰত কাট অফ অন্য জিলাৰ তুলনাত কমিব আৰু ইয়াৰ তৃতীয়তে কৰিমগঞ্জত থকাৰ সম্ভাৱনা আছে। SCৰ ক্ষেত্ৰত তেনেদৰে হাইলাকান্দি আৰু কাছাৰ জিলাত কাট অফ অন্য জিলাৰ তুলনাত কম হ'ব। বাকীবিলাকত কিছু টাফ কম্পিটিশ্যন হ'ব, হ'লেও কিন্তু OBC বা আনৰিজাৰ্ভতকৈ কম হ'ব। ST প্লেইনছৰ ক্ষেত্ৰত কাছাৰত আৰু হাইলাকান্দিত কম নম্বৰ থকা প্ৰাৰ্থীয়ে সুযোগ পাব আৰু কৰিমগঞ্জৰ ক্ষেত্ৰত তাৰ পিছতেই কিছু কম হ'ব আৰু বাকীকেইখন জিলাত পোষ্টৰ সংখ্যা একেবাৰে কম। ST হিলছৰ ক্ষেত্ৰত কম নম্বৰ থকা প্ৰাৰ্থীয়ে পাব, মাত্ৰ 4খন জিলাত পোষ্ট ওলাইছে 32টা। PWDৰ ক্ষেত্ৰতো তেনেদৰে হাইলাকান্দি, কাছাৰৰ ক্ষেত্ৰত যথেষ্ট সুযোগ থাকিব আৰু কৰিমগঞ্জত তৃতীয় স্থানতে থাকিব। টি টাইপছৰ ক্ষেত্ৰতো তেনেদৰে হাইলাকান্দি আৰু কাছাৰৰ ক্ষেত্ৰত কাট অফ কমিব। গতিকে LPৰ ক্ষেত্ৰত আমি এই দুটা মিডিয়ামৰ আলোচনা কৰি দিছোঁ। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে চাব, আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বহুতেই ক'ব বিচাৰে যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায়বিলাক জিলাতে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 65ৰ প্লাছত যোৱাৰ সম্ভাৱনা আছে বুলি ক'ব বিচাৰে। যদি 65ৰ তললৈ আহে পইণ্টত হ'লেও কিছু, কোনকেইখন জিলাত আহিব পাৰে? ধৰক লখিমপুৰত অহাৰ সম্ভাৱনা আছে 65তকৈ কিছু পইণ্টত হ'লেও কিছু তলত অহাৰ সম্ভাৱনা আছে লখিমপুৰৰ ক্ষেত্ৰত। এতিয়া বাকী যিকেইখন জিলাত আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু 65ৰ প্লাছত যোৱাৰ সম্ভাৱনা আছে। 2-এখন জিলাত কিছু হয়তো পইণ্টত তলত থাকিব পাৰে, বাকীখিনি জিলাত কিন্তু প্ৰায় ওপৰতে থকাৰ সম্ভাৱনা আছে। OBC MOBCৰ ক্ষেত্ৰতো ঠিক ধুবুৰীৰ ক্ষেত্ৰত, চাউথ চালামাৰ ক্ষেত্ৰত কাট অফ অন্য জিলাৰ তুলনাত কিছু কম হ'ব OBC MOBCৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীত এছিষ্টেণ্ট টিচাৰ। বাকীবিলাক জিলাৰ ক্ষেত্ৰত কিন্তু 62-3 প্লাছত থকাৰে সম্ভাৱনা আছে। আৰু SCৰ ক্ষেত্ৰত ধুবুৰী জিলাত কাট অফ অন্য জিলাৰ তুলনাত কম হ'ব, লখিমপুৰত কিছু কমিব আৰু চাউথ চালমাৰত কিছু কমিব। এই 3খন জিলাত কাট অফ কমি যাব। জিলাভিত্তিক বিচাৰিলে আপোনালোকে ভিডিঅ'ৰ লিংকত চাব, প্ৰত্যেকখন জিলাৰ বিশ্লেষণ দিয়া আছে। আজি আমি সামগ্ৰিকভাৱে আলোচনা কৰিছোঁ। ST প্লেইনছৰ ক্ষেত্ৰত ধুবুৰীত কাট অফ কমিব, নগাঁৱত কমাৰ সম্ভাৱনা আছে আৰু চাউথ চালমাৰত কমাৰ সম্ভাৱনা আছে। ST হিলছৰ ক্ষেত্ৰত কাট অফ আন কেটেগৰীৰ তুলনাত যথেষ্ট কম হ'ব। PWDৰ ক্ষেত্ৰতো কাট অফ লখিমপুৰৰ ক্ষেত্ৰত কমিব, নগাঁৱৰ ক্ষেত্ৰত কিছু কমিব। আৰু টি টাইপছৰ ক্ষেত্ৰতো কাট অফ আন কেটেগৰীৰ তুলনাত কমিব, কিন্তু ইয়াত পোষ্টৰ সংখ্যাবিলাক কম, একেবাৰে কমো নহয়। 60 তললৈ অহাৰ সম্ভাৱনা কিছু কম থাকিব, 60ৰ ওপৰতে থাকিব। গতিকে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে। বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো তেনেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত হাইলাকান্দিত হয়তো 65ৰ তলত থাকিব, কাছাৰৰ ক্ষেত্ৰতো 65ৰ আশে-পাশে থাকিব আৰু বাকীকেইখন জিলাত কৰিমগঞ্জত 65ৰ একেবাৰে নিয়েৰেষ্ট থকাৰ সম্ভাৱনা আছে, বাকীকেইখনত 65ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBCৰ ক্ষেত্ৰত হাইলাকান্দিত হয়তো 62-3 ভিতৰত ৰ'ব পাৰে, বাকীকেইখন জিলাত কিন্তু 62-3তকৈ কিছু হ'লেও ওপৰত থাকিব, 64 মানলৈকে যাব পাৰে। SCৰ ক্ষেত্ৰত হাইলাকান্দিত কিছু কমিব, বাকীকেইখন জিলাত 62 প্লাছত থকাৰে সম্ভাৱনা আছে। STৰ ক্ষেত্ৰত 17টা পোষ্ট ওলাইছে হাইলাকান্দিত, গতিকে STৰ ক্ষেত্ৰত হাইলাকান্দিত কিছু কাট অফ কমিব আৰু বাকীকেইখন জিলাত কিন্তু তাৰ তুলনাত কিছু বৃদ্ধি হ'ব, হ'লেও 60 ওপৰত থাকিব। ST হিলছৰ ক্ষেত্ৰতো মাত্ৰ 4খন জিলাত পোষ্ট ওলাইছে, এইখন কাট অফ আন কেটেগৰীৰ তুলনাত কমিব। PWDৰ ক্ষেত্ৰতো আন কেটেগৰীৰ তুলনাত কাট অফ কমিব আৰু টি টাইপছৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা কম, তথাপিতো 60ৰ তললৈ অহাৰ কিন্তু সম্ভাৱনা নাই। হিন্দী মিডিয়ামৰ ক্ষেত্ৰত পোষ্ট যথেষ্ট কম, আনৰিজাৰ্ভৰ ক্ষেত্ৰত মাত্ৰ 13টা পোষ্ট আছে, 65ৰ ওপৰতে থকাৰ সম্ভাৱনা আছে। OBCৰ ক্ষেত্ৰতো 63-4 প্লাছত থাকিব, 63 প্লাছত থাকিব। SCৰ ক্ষেত্ৰত মাত্ৰ 5টা পোষ্ট, গতিকে ইয়াত কাট অফৰ কথা নাহে, তথাপিতো OBC MOBCতকৈ কিছু কম হ'ব। ST প্লেইনছৰ বাকীবিলাক এটা পোষ্ট আছে মাত্ৰ, গতিকে কাট অফৰ কথা নাহে। ছায়েন্স টিচাৰৰ ক্ষেত্ৰতো আনৰিজাৰ্ভত 91টা পোষ্ট আছে আপাৰ প্ৰাইমেৰী,
গতিকে আটাইতকৈ কম কামৰূপ ৰুৰেলত কিছু কমিব, ডিব্ৰুগড়ত কিছু কমিব, কিন্তু 65ৰ তললৈ অহাৰ সম্ভাৱনা নাই। এই দুখন জিলাত হয়তো 65ৰ ওচৰত থকাৰ সম্ভাৱনা আছে, বাকীখিনিত কিন্তু 65ৰ ওপৰত থাকিব। OBCৰ ক্ষেত্ৰতো ধুবুৰী আৰু শিৱসাগৰৰ ক্ষেত্ৰত কিছু কম হ'ব, কিন্তু 63-4 ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। SCৰ ক্ষেত্ৰতো যথেষ্ট কম পোষ্ট, গতিকে ধুবুৰীৰ ক্ষেত্ৰত কিছু কমিব, বাকীখিনি জিলাত কিন্তু কম হ'ব। OBCৰ প্ৰায় সমানেই থাকিব, পইণ্টতকৈ কিছু কম হ'ব। ধুবুৰীৰ ক্ষেত্ৰত কিন্তু কিছু কমিব। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত শিৱসাগৰত 5টা পোষ্ট আছে, নগাঁৱত 6টা আছে আৰু ধুবুৰীত 5টা আছে। এই তিনিখন জিলাত কিছু কম হ'ব, কিন্তু SCতকৈ কম হ'ব কাট অফ, SCতকৈ কিছু তলত থাকিব। এই তিনিখন জিলাত কিছু কমিব। ST হিলছৰ ক্ষেত্ৰত 2টা এটাকৈ পোষ্ট, মুঠ 42টা আছে, গতিকে ইয়াতো কাট অফ তুলনামূলকভাৱে আন কেটেগৰীতকৈ বাঢ়িব, কিন্তু ST প্লেইনছ, SC, OBC, MOBC আন ৰিজাৰ্ভতকৈ যথেষ্ট তলতে থাকিব। PWDৰ ক্ষেত্ৰতো 32টা পোষ্ট, যথেষ্ট টাফ কম্পিটিশ্যন হ'ব। 60 to 61ৰ ভিতৰত থাকিব PWDত। ST ক্ষেত্ৰত, ST হিলছৰ ক্ষেত্ৰত 60ৰ ওচৰে পাজৰে থাকিব। T টাইপছৰ ক্ষেত্ৰতো 34টা পোষ্ট আছে, গতিকে T টাইপছৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট কম্পিটিশ্যনত আহি যাব। সকলো জিলাতে যিহেতু আছে, তথাপিতো কিন্তু যথেষ্ট টাফ কম্পিটিশ্যন এটা হ'ব। হ'লেও UR, OBC, MOBC, SCতকৈ তলত থাকিব। ST প্লেইনছ আৰু T টাইপছৰ প্ৰায় সমান থকাৰ সম্ভাৱনা আছে। হিন্দী মিডিয়ামৰ ক্ষেত্ৰত, হিন্দী টিচাৰৰ ক্ষেত্ৰত, আন ৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায়বিলাক জিলাতেই বহুতেই ক'ব বিচাৰে যে 65ৰ ওপৰত থাকিব বুলি, কিন্তু কেইখনমান জিলাত 65ৰ একেবাৰে ওচৰত থকাৰ সম্ভাৱনা আছে। যেনে ধৰি লওক ডিব্ৰুগড়, ধুবুৰী আৰু ডিব্ৰুগড়ত, যদিও ডিব্ৰুগড়ত 12টা আছে, ধুবুৰীত 10টা আছে, গতিকে হ'লেও কিন্তু ধুবুৰীত কাট অফ কমি যাব ডিব্ৰুগড়তকৈ। ঠিক একেদৰে গোলাঘাট আৰু ডিব্ৰুগড় প্ৰায় সমান থাকিব। 65ৰ তললৈ অহাৰ আশা ক্ষীণ আছে। ধুবুৰীৰ নিচিনা জিলাত হয়তো কিছু পইণ্টত 65তকৈ তলত থাকিব পাৰে, বাকীখিনি জিলাত কিন্তু 65ৰ ওপৰত যোৱা হয়। কামৰূপ ৰুৰেলতো 10টা পোষ্ট আছে, পোষ্টৰ সংখ্যা একদম কম। OBC, MOBCৰ ক্ষেত্ৰতো কিন্তু ধুবুৰীত 7টা পোষ্ট আছে, গতিকে তাত 63-4 মান থাকিব, বাকীখিনিত কিন্তু 64+ থাকিব। SCৰ ক্ষেত্ৰতো 24টা পোষ্ট আছে, গতিকে কাট অফ যথেষ্ট কম্পিটিশ্যনত থাকিব, 63+ থকাৰ সম্ভাৱনা আছে। ST প্লেইনছৰ ক্ষেত্ৰত 62+ থকাৰ সম্ভাৱনা আছে। ST হিলছৰ ক্ষেত্ৰত 25টা পোষ্ট, 60ৰ ওপৰত থাকিব, 60ৰ আশে-পাশে থাকিব। PWDৰ ক্ষেত্ৰতো 62+ থকাৰ সম্ভাৱনা আছে। T টাইপছৰ ক্ষেত্ৰতো 62+ থাকিব, 60 to 63 ভিতৰত। অৰ্থাৎ আন ৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায়বিলাক জিলাত 65ৰ ওপৰত। OBC, MOBCৰ ক্ষেত্ৰত 64ৰ তলত যদি থাকে, ধুবুৰীৰ নিচিনা জিলাত থাকিব, বাকীখিনিত 65ৰ তলত থাকিব, কিন্তু 64ৰ ওপৰতে থকাৰ সম্ভাৱনা আছে। SCৰ ক্ষেত্ৰতো তেনেদৰে আপোনালোকে গম পাইছে। আৰু প্ৰত্যেকখন জিলাৰ সুকীয়াকৈ যদি কাট অফ বিচাৰে, আপোনালোকক পৰৱৰ্তী সময়ত জনাব চেষ্টা কৰিম। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।